মোৰ নাম শ্ৰী জ্যোতিৰ্ময় চৌধুৰী, মই অষ্টম শ্ৰেণীৰ ছাত্ৰ। মোৰ বিদ্যালয়খনৰ নাম পৰমেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়। এয়া মোৰ সহযোগী। নমস্কাৰ, মোৰ নাম ৰাহিদুল ইছলাম, মই নৱম শ্ৰেণীৰ ছাত্ৰ। আমি স্কুল ইনোভেশ্যন মাৰাথন 2024ত অংশগ্ৰহণ কৰিবলৈ এই মডেলটো প্ৰস্তুত কৰিছোঁ। এই মডেলটোৰ নাম ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, অৰ্থাৎ বৰষুণৰ পানী সংৰক্ষণ কৰা। এতিয়া আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ এই মডেল হিচাপে প্ৰস্তুত কৰিছোঁ। ইয়াত বৰষুণৰ পানী আমি পৰি টেংকিটোত জমা হৈ মটৰৰ দ্বাৰা পৰি যাব। আৰু ইয়াত 9 ভোল্টৰ এটা বেটাৰী আছে, এটা মটৰ আছে আৰু এটা টেংকি আছে আৰু এটা সোলাৰ পেনেল আছে। ইয়াত আমি ব্যৱহাৰ কৰি দেখুৱাই আছোঁ। ইয়াত আমি পানী অকল খেতি পথাৰত দিব বুলি কোনো কথা নাই। ইয়াত আমি ঘৰৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি এই পানীবিলাক যদি আমি খোৱাৰ উপযোগী কৰোঁ, তেনেহ'লে এই পানীবিলাক ফিল্টাৰ কৰি খাব লাগে।